50ৰ পৰা 60 দশকৰ সময়ছোৱাত তেওঁ আছিল অসমৰ চলচ্চিত্ৰ জগতৰ অপ্ৰতিদ্বন্দ্বী ছুপাৰষ্টাৰ। ৰূপ আৰু অভিনয়ৰ প্ৰতিভা দুয়োটাতে তেওঁ অনন্য আছিল। 1955 চন 16 বছৰ বয়সতে তেওঁ ফণী শৰ্মাৰ পিয়লি ফুকন ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল। সেই পিয়লি ফুকন ছবিখনতে নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই, যিখন ছবিৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তাৰ 3 বছৰ পাছত তেওঁ বিখ্যাত ফিল্মফেয়াৰ আলোচনীৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয়জোৰা প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত অংশ লৈ তেওঁ শ্ৰেষ্ঠ মহিলা বিবেচিত হৈছিল। এই প্ৰতিযোগিতাতে শ্ৰেষ্ঠ পুৰুষ অভিনেতা হিচাপে নিৰ্বাচিত হৈ বলিউডত প্ৰৱেশ কৰিছিল ধৰ্মেন্দ্ৰই, যিয়ে পিছত বহু দশক ধৰি হিন্দী ছবি জগতত ৰাজত্ব কৰিছিল। ধৰ্মেন্দ্ৰৰ তেতিয়া নাম আছিল ধৰ্বিন্দৰ সিং দেউল। সেই সুবৰ্ণ সুযোগ ইভা আছাওৰ জীৱনলৈ আহিছিল। প্ৰসিদ্ধ পৰিচালক বিমল ৰয়ৰ ছবি সুজাতাৰ নায়িকা চৰিত্ৰত অভিনয়ৰ বাবেও তেওঁলৈ প্ৰস্তাৱ আহিছিল। ছবিখনৰ অভিনেতা আছিল সুনীল দত্ত, কিন্তু দেউতাকৰ বাধাৰ বাবে সেই ছবিখন তেওঁ কৰিব নোৱাৰিলে। পিছত সেই চৰিত্ৰটোৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল নূতনক, যিয়ে ইয়াৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰি বলিউডত নিজৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল। অকল সেয়ে নহয়, কিশোৰ কুমাৰৰ সৈতে পাগলা বাবু, অনিল চেটাৰ্জীৰ সৈতে বাঘিনী, বিশ্বজিতৰ সৈতে কৃষ্ণা আদি সেই সময়ৰ জনপ্ৰিয় বাংলা ছবিৰ প্ৰস্তাৱো একেই কাৰণতে তেওঁ এৰিব লগা হৈছিল। ফিল্মফেয়াৰ মেগাজিনত তেওঁক লৈ কভাৰ ষ্টৰি প্ৰকাশ পাইছিল। তেনে খ্যাতি লাভ কৰা এতিয়ালৈ তেওঁৱেই অসমৰ একমাত্ৰ অভিনেত্ৰী। আনকি বিশ্ববিখ্যাত লাইভ আলোচনীৰ বেটুপাততো তেওঁৰ ফটো প্ৰকাশ পাইছিল। এইগৰাকী অভিনেত্ৰীক হয়তো আমি বহুতেই চিনি নাপাওঁ। এইগৰাকী অভিনেত্ৰী আছিল ভূপেন হাজৰিকাৰ প্ৰথম পচন্দৰ অভিনেত্ৰী। ভূপেন হাজৰিকাৰ শকুন্তলা, প্ৰতিধ্বনি আদি ছবিৰ মুখ্য চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। ইভা আছাওৰ গুণ আৰু প্ৰতিভাই ভূপেন হাজৰিকাকো মুগ্ধ কৰিছিল। শিল্পীৰ পৃথিৱীত তেওঁ ইভা আছাওৰ বিষয়ে এইদৰে লিখিছিল: অসমৰ বিখ্যাত চিত্ৰা অভিনেত্ৰী ইভা আছাও পিয়লি ফুকন ছবিৰ গাঁৱৰে জীয়ৰীৰ পৰা পাকিস্তানৰ অফ হিউমেন হেপিনেছলৈ, নৰকাসুৰৰ পৰা প্ৰতিধ্বনিৰ লিউয়েন মাকাও চৰিত্ৰলৈ ইভা আছাওৱে অভিনয় কৰি ভাৰত তথা অসমৰ অভিনয় জগতত এখন সুকীয়া আসন গঢ়িবলৈ সক্ষম হৈছে। তেওঁ যিকোনো চৰিত্ৰ ভালকৈ অধ্যয়ন কৰিহে অভিনয় কৰিছিল আৰু তেওঁ লিখিছিল, নাটকত আৱশ্যকতা অনুযায়ী তেওঁ হাঁহিব পাৰিছিল আৰু চকুত গ্লিচাৰিন নোলোৱাকৈয়ে চকু পানী উলিয়াই কান্দিব পাৰিছিল। তেওঁ শ্বুটিঙৰ সময়ত হাজাৰ পৰিশ্ৰম কৰিও সদায় হাঁহিমুখে কাম কৰিব পৰাৰ শক্তি আছে। কণ্ঠশিল্পীৰ গীতৰ সৈতে ওঠ মিলোৱাত তেওঁৰ তুলনা নাই। ইভাক অভিনেত্ৰী ৰূপে ভাৰতৰ প্ৰথম শ্ৰেণীৰ এগৰাকী অভিনেত্ৰী বুলি নিসংকোচেৰে ক'ব পাৰি। এয়া আছিল ভূপেন হাজৰিকাই কোৱা কথা। তেওঁৰ সুগঠিত ৰূপ, সৌন্দৰ্য আৰু ব্যক্তিত্বৰে দৰ্শকক আকৰ্ষণ কৰিব পাৰিছিল। ইভা আছাওৰ জন্ম 10 এপ্ৰিল 1940 চনত শিৱসাগৰত এটা সাংস্কৃতিকবান পৰিয়ালত জন্ম। তেওঁৰ দেউতাক চিকিৎসক আছিল আৰু ভগ্নী ডক্টৰ ৰেবিকা আছাও আছিল এগৰাকী মঞ্চ অভিনেতা। পৰিৱেশৰ প্ৰভাৱতে ইভাই অতি কম বয়সতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল। 1958 চনত তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 1955 চনত মুক্তি পোৱা পিয়লি ফুকন ছবিখনত তেওঁ প্ৰথম অভিনয় কৰে। সেই পিয়লি ফুকন ছবিখন কলিকতাত প্ৰদৰ্শন কৰা হয়, ফলত তাত তেওঁৰ অভিনয়ৰ খুব প্ৰশংসা হয়। তাৰ প্ৰথমটো গান আছিল তুমি কিয় চুপে চুপে ৰোৱা, যিটো গীত গুণদা দাসে গাইছিল। চিনেমাখন 1956 চনত দিল্লীৰ এখন বিশেষ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল, য'ত ইভাৰ অভিনয়ক ব্যাপক স্বীকৃতি দিয়া হৈছিল। প্ৰণয় নিশাৰ সপোন শীৰ্ষক এটা গীত খুব জনপ্ৰিয় হয়। ভূপেন হাজৰিকাই ইভা আছাওক এৰাবাটৰ সুৰ ছবিখনৰ বাবে চুক্তিবদ্ধ কৰে। এৰাবাটৰ সুৰ আছিল ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চিনেমা। সেয়া আছিল ভূপেন হাজৰিকাই আমেৰিকাৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি ঘূৰি অহাৰ পিছৰ কথা। তেওঁ ঘূৰি আহি পত্নী প্ৰিয়মৰ সৈতে মিলি BP ফিল্মছৰ জন্ম দিয়ে, অৰ্থাৎ ভূপেন প্ৰিয়ম ফিল্মছ। ইয়াৰ প্ৰযোজনাতেই নিৰ্মাণ কৰা হৈছিল এৰাবাটৰ সুৰ আৰু শকুন্তলা আদি ছবি। এইখন ছবিয়ে ভূপেন হাজৰিকাক অসমীয়া চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰিছিল। প্ৰতিভাশালী অভিনেতা বিজয় শংকৰেও অভিনয় কৰিছিল এইখন ছবিত, যিখন ছবিত ডক্টৰ ভূপেন হাজৰিকাই লোকগীত আৰু লোকনৃত্য সংযোজন কৰিছিল। সেই ছবিখনতে ইভা আছাওৱে শক্তিশালী অভিনয় কৰি মানুহৰ মনত সাঁচ বহুৱাইছিল। ছবিখনে মুক্তি লাভ কৰিছিল 1956 চনত।
1958 চনত ইভা চাৱে ভক্ত প্ৰহ্লাদ নামৰ ছবিখনত অভিনয় কৰে। 1959 চনত কেঁচা সোণ নামৰ ছবিখনত অভিনয় কৰে আৰু পুৱতি নিশাৰ সপোন নামৰ ছবিখনতো অভিনয় কৰে। তেওঁ দুবাৰ পাকিস্তানৰ ছবিত অভিনয়ৰ সুযোগ পাইছিল। তাৰ প্ৰথমখন হ'ল দৰদ মে মিঠাছ আৰু দ্বিতীয়খন হ'ল বাঘবিনী। এই ছবিসমূহত অভিনয় কৰাৰ পাছত তেওঁৰ জনপ্ৰিয়তা বাঢ়িব ধৰিলে। ইফালে ফিল্মফেয়াৰ বঁটাৰ পিছতো জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছিল। পিতৃৰ বাধাৰ বাবে যদিও বলিউডৰ পৰা অহা সুযোগ তেওঁ গ্ৰহণ কৰিব পৰা নাছিল, তথাপিও তেওঁৰ অভিনয় থমকি ৰোৱা নাছিল। 1960 চন উৰ্দু চিনেমা দূৰ হে সুখ কি গাঁৱত তেওঁৰ অভিনয় কৰে। 1961 চনত মুক্তি পাই তেওঁ অভিনয় কৰা চিনেমা লাচিত বৰফুকন আৰু শকুন্তলা। এই শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল। 1962 চনত নৰকাসুৰ, 1963 চনত মাটিৰ স্বৰ্গ। তাৰ পিছৰ বছৰত মুক্তি পোৱা মণিৰাম দেৱান ছবিখনতো তেওঁ অভিনয় কৰিছিল। 1965 চনত মুক্তি পাইছিল ভূপেন হাজৰিকাৰ ছবি প্ৰতিধ্বনি। সেইখন ছবিত কৰা অভিনয়ে অভিনয়ৰ জগতখনক তেওঁক বহু দূৰ আগুৱাই লৈ গৈছিল, যিখন ছবিয়ে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল। 1966 পৰা 1972 লৈ সেই সময়খিনি তেওঁ সাংসাৰিক জীৱনৰ ব্যস্ততাৰ বাবে চিনেমা জগতৰ পৰা আঁতৰি আছিল। 1972 চন কমল চৌধুৰীৰ ভাইটি চিনেমাৰ দ্বাৰা তেওঁৰ অভিনয়ৰ দক্ষতা পুনৰ প্ৰমাণ দিছিল, যিখন আছিল প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্য ৰঙীন ছবি। ইয়াৰ পিছত অভিনয় কৰে মমতা, পৰিণাম আৰু সন্তান ছবিত। 1966 মঞ্চ অভিনেতা RF ৰাফেলৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছতে তেওঁ কেইবছৰমান চিনেমা জগতৰ পৰা আঁতৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰিছিল। চন 1988 14 জুন মাত্ৰ 48 বছৰ বয়সত তেওঁ জীৱননাথ সামৰি আঁতৰি যায়। এয়ে আছিল অসমৰ চলচ্চিত্ৰ জগতৰ এসময়ৰ অপ্ৰতিদ্বন্দ্বী ছুপাৰষ্টাৰ ইভা আছাৰ কথা। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।